জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আপোনালোকৰ মাজত বহুতৰে প্ৰশ্ন আছিলে যে আসাম পুলিচৰ যেহেতু ৰিটাৰ্ণ এক্সাম আহি পালেহি আৰু মাজত কেইটামান দিন আছে, তো আসাম পুলিচত কেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আহি থাকে আগে পিছে বহুতে তাৰ ওপৰত ভিডিঅ' লাগে বুলি বহুতেই কমেণ্ট কৰি আছিলে। তো কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ পেলাই আজি ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। তো দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কেইটামান কথা জনাই দিছোঁ যে আপোনালোকক যিখিনি কুৱেশ্যন দিছোঁ আপোনালোকে ভালদৰে ধুনীয়াকৈ নোটছ লিখি যাব। আপোনালোকে লিখিলে বেছি ধুনীয়াকৈ মনত থাকিব, আপোনালোকৰে হেল্প হ'ব তাৰ কাৰণে। তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰাৰ্থীৰ বাবে নিম্নতম বয়স কিমান? ইয়াতে অপশ্যন আছে এ নম্বৰ 18 বছৰ, বি নম্বৰ 21 বছৰ, চি নম্বৰ 25 বছৰ আৰু ডি নম্বৰ 30 বছৰ। প্ৰশ্নটো আকৌ এবাৰ কৈ দিছোঁ, লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰাৰ্থীৰ বাবে নিম্নতম বয়স কিমান? ইয়াত অপশ্যন 4টাৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে 25 বছৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনবিধ দাণ্ডী যাত্ৰাৰ লগত জড়িত? প্ৰশ্নটো আকৌ এবাৰ কৈ দিছোঁ, তলৰ কোনবিধ দাণ্ডী যাত্ৰাৰ লগত জড়িত? ইয়াতে অপশ্যন 4টা আছে, পানী, নিমখ, চেনি আৰু গাখীৰ। ইয়াৰে শুদ্ধ আনচাৰটো হৈছে নিমখ দাণ্ডী যাত্ৰাৰ লগত জড়িত। তাৰ নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন? ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন? ইয়াতে 4টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ আনচাৰ কোনটো সেইটো আপোনালোকে বাছি উলিয়াব লাগিব। প্ৰথম অপশ্যনটো হৈছে ৰাণী লক্ষ্মীবাই, খ নম্বৰটো হৈছে ৰেজিয়া চুলতানা, গ নম্বৰটো হৈছে জিজাবাই, তাৰপিছত খ নম্বৰটো হৈছে চান্দ বিবি। ইয়াৰে শুদ্ধ আনচাৰটো হৈছে খ নম্বৰ ৰেজিয়া চুলতানা। ৰেজিয়া চুলতানা আছিলে ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী কোন? চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী কোন? ইয়াতে 4টা অপশ্যন দিয়া আছে, ক নম্বৰ ভগত সিং, খ নম্বৰ মংগল পাণ্ডে, গ নম্বৰ ক্ষুদিৰাম বসু, খ নম্বৰ সুখৰাম। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে খ নম্বৰ মংগল পাণ্ডে। মংগল পাণ্ডে চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তি আছিলে। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে কনিষ্ক দেশবংশৰ এজন শ্ৰেষ্ঠ ৰজা আছিলে। ইয়াতে 4টা অপশ্যন আছে, মই বাৰু অপশ্যন গোটেইখিনিলৈকে কৈ নাযাওঁ এতিয়া, আপোনালোকে শুদ্ধ আনচাৰটো বাছি উলিয়াব লাগে। অপশ্যনখিনি ক'বলৈ গ'লে বহুত দীঘলীয়া হয়, তাৰ কাৰণে কুৱেশ্যনৰ আনচাৰটো ডাইৰেক্ট কৈ গৈছোঁ। কনিষ্ক দেশবংশৰ শ্ৰেষ্ঠ ৰজা আছিলে। কোন বংশৰ আছিলে? কুষাণ বংশৰ। আপোনালোকে লিখি যাব। তাৰপিছৰ প্ৰশ্নটো হৈছে শ্বেৰশ্বাহ ছুৰীৰ দুৰ্গ ক'ত অৱস্থিত? শ্বেৰশ্বাহ ছুৰীৰ দুৰ্গ ক'ত অৱস্থিত? ইয়াতো 4টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব সহস্ৰম। সহস্ৰম হৈছে শ্বেৰশ্বাহ ছুৰীৰ দুৰ্গ অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে লুম্বিনী। মই অপশ্যনখিনি গোটেইখিনি কৈ যোৱা নাই, ডাইৰেক্ট আনচাৰটো কৈ দিছোঁ আপোনালোকক, নহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হয়, তাৰ বাবে আপোনালোকে নোটছখিনি লিখি যাব। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে শ্বাহজাহানে তলৰ কোনটো সাজিছিল? ইয়াতে অপশ্যন আছে শালিমাৰ বাগিচা, মতি মছজিদ, হজ খচ, ইয়াৰ লাষ্ট হৈছে শীশমহল। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে শীশমহল। কোনগৰাকী মোগল সম্ৰাটে তাজমহল সাজিছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে শ্বাহজাহান। এইটো বাৰু ইজি কুৱেশ্যন, আপোনালোক সকলোৱে জানে বাৰু, এনেও মাজে অলপমান ইজি কুৱেশ্যন। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে জালিয়ানাবাগৰ হত্যাকাণ্ড ক'ত হৈছিল? জালিয়ানাবাগৰ হত্যাকাণ্ড ক'ত হৈছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অমৃতসৰ। তাৰ নেক্সট প্ৰশ্নটো হৈছে কোনজন মগধৰ শাসক বুদ্ধৰ সমসাময়িক আছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে বিম্বিসাৰ। তাৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰাচীন মুদ্ৰাত বীণ বজোৱা অৱস্থা দেখুৱাই মুদ্ৰিত কৰা হিন্দু ৰজাজনৰ নাম কি? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে সমুদ্ৰগুপ্ত। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে তলত দিয়াবোৰৰ ভিতৰত কোনজন মহাবীৰ আলেকজেণ্ডাৰৰ
সমসাময়িক ৰজা আছিল অপচন আছে চন্দ্ৰগুপ্ত মৌৰ্য অশোক বিক্ৰমাদিত্য আৰু অজাতশত্ৰু ইয়াত শুদ্ধ আনসাৰটো হৈছে অশোক অশোক আছিলে মহাবীৰ আলেকজাণ্ডাৰৰ সমসাময়িক ৰজা তো আজিৰ ভিডিওটো এইখিনিলৈকে আছিলে ভিডিওটো চাই ভাল পালে ভিডিওটা লাইক কৰি দিব তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগতে নতুন নতুন ভিডিওবোৰ পাই থাকিবৰ কাৰণে নেক্সট ভিডিওত আৰু ভাল ভাল ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিবলৈ চেষ্টা কৰিম তো আজিৰ ভিডিওটো এইখিনিলৈকে আছিলে জয় হিন্দ